নমস্কাৰ। উত্তৰ দিশত যদি শৌচাগাৰ হয় তেতিয়াহ'লে আমাৰ বাস্তুদোষ উৎপন্ন হয়, এইটো সকলোৱে জানে। উত্তৰ দিশটো হ'ল চন্দ্ৰক প্ৰতিনিধিত্ব কৰে আৰু এই দিশটো সুখ আৰু স্ত্ৰীৰ স্বাস্থ্যক সুৰক্ষিত ৰাখে যদি সন্তুলন হৈ থাকে। এই দিশত শৌচাগাৰ থাকিলে উত্তৰ দিশৰ বাস্তুদোষৰ কাৰণে ঘৰখনৰ স্ত্ৰী সদস্যৰ স্বাস্থ্যৰ সমস্যা অনবৰতে হৈ থাকে আৰু মনত এটা ভয় ভাৱ হৈ থাকে আৰু বিত্তীয় সমস্যাৰো হানি হয়। এই দিশটো কুবেৰ আৰু সোম দেৱতাৰ স্থান, গতিকে শৰীৰৰ সকলোখিনি জৈৱিক সংশ্লেষণ এই উত্তৰ দিশৰেই হয়। যদিহে উত্তৰ দিশত শৌচাগাৰ আঁতৰ কৰিব পৰা তেনেকুৱা সুবিধা নাথাকে বা ইতিমধ্যে আপোনালোকৰ বনাই থোৱা আছে, তেনেহ'লে চিত্ৰত দেখুওৱাৰ ধৰণে 50 গ্ৰাম ৰূপ আৰু 27টা মুকুতা এইদৰে লৈ আপোনালোকে 3টা পইণ্টত আপোনাৰ পুতি ৰাখক। মালা আকাৰত হ'ব লাগে আৰু যিখন ফ্ল'ৰ আছে ফ্ল'ৰখনতো বগা টাইলছ বা মাৰ্বল লগাই দিয়ক। বাহিৰৰ ফালে দাপোনৰ পেনেল লগাই দিয়ক, দৰ্জাখনতো লগাই দিয়ক আৰু ৱালতো লগাই দিয়ক। গতিকে উত্তৰ দিশৰ শৌচাগাৰ থাকিলে এই ধৰণে আপোনালোকে প্ৰতিকাৰ কৰি লওক। ধন্যবাদ।